কি খবৰ কৰি আশা কৰা খবৰ লগতে আমাৰ ঘৰত আজি খাব ওলাইছোঁ লাই শাক আৰু ব্ৰইলাৰ। এইপিনে মানুহজনে শাক উঠাই আছে ৰাতিখন। এইপিনে মায়ে আনিলে মানে মানুহজনে আনিলে মায়ে বাচি আছে, লগতে বহি আছোঁ মই। আৰু এইপিনে আমাৰ টিংটো দেখি কোনেও নাহাঁহিব দেই, আচলতে পানী আইৰণ আছেতো, সেইটো কাৰণে টিঙৰ কালাৰ এনেকুৱা হৈ গৈছে, পুৰা একদম লেতেৰা লেতেৰা। এইপিনে আমাৰ জুইশাল একদম কোলা মোলা হৈ আছে। এইপিনে দালি উঠাই দিছোঁ, দালি হৈ আছে। দালি ইপিনে ঘুটি লৈছোঁ মই। দালিটো ঘুটি নিদিলে মানে অকণ হেৰি হৈ থাকে, সেইটো কাৰণে ঘুটি দিলে অকণ ভাল লাগে। এইপিনে দালি তেলনি মাৰি ল'লোঁ। এইপিনে দালি তেলনি মাৰি মই যোগাৰ কৰি আছোঁ মাংস উলিয়াই ল'লোঁ। উলিয়াই আদা নহৰু খুন্দিবলৈ লাগি গ'লোঁ। খুন্দি লৈ বুলি মই কিন্তু বস্তুখিনি এনেকৈ যোগাৰ কৰি লৈ মানে বস্তুটো বনাই পেলাই বেছি ভাল লাগে, সেইটো কাৰণে যোগাৰ কৰি লৈ এইপিনে দালিও হৈ গ'ল মোৰ ৰেডি। এইপিনে এতিয়া বনাম মাংস। তেল দি ল'লোঁ। আৰু কোনে কেনেকৈ বনাওঁ কমেণ্ট কৰিবচোন। মই পিছে এনেকৈয়ে বনাওঁ, কোনে কেনেকৈ বনাওঁ কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া পিঁয়াজ জলকীয়া দি লৈছোঁ, লগতে আদা নহৰু। এতিয়া দি দিলোঁ মাংস। এয়া বনাই আছোঁ। কোনে লাই শাক আৰু ব্ৰইলাৰ মাংস খাই ভাল পায় কমেণ্ট কৰিব। মই পিছে ফাৰ্ষ্ট টাইম বনাইছোঁ দেই, কেনেকুৱা হয় নাজানো। এতিয়া বনাই মেলি লওঁ, খোৱাৰ পিছত আপোনালোকক কমেণ্টটো কৰি আছোঁ কেনেকুৱা হয়। এতিয়া দি লৈছোঁ শাক। এইপিনে আমাৰ হৈ গ'ল ৰেডি। এইপিনে ভাত উলিয়ালোঁ। আজি ৰাতিৰ সাঁজ এয়াই আৰু। এইপিনে উলিয়াই মেলি ৰেডি, এতিয়া খাবই লাগে। এতিয়া খাই লওঁ আৰু।